আজি এই মহিলা সমাৰোহত আহি কেনেকৈ পালে? মই পোনপ্ৰথমে অসম চাহ মজদুৰ মৰাণ শাখা আৰু মৰাণ মহিলা সমিতিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মহিলাসকলৰ এক সমাৰোহ পাতিছে। এই সমাৰোহ পাতি মহিলাসকলৰ সবলীকৰণৰ যি ব্যৱস্থা লৈছে আৰু মহিলাসকলৰ যোগেদি আমাৰ এই পিছপৰা আদিবাসী চাহ জনগোষ্ঠী সমাজক শিক্ষা আৰু সামাজিক ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ যি প্ৰচেষ্টা লৈছে তাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। জনজাতিকৰণৰ বৰ্তমান আগতেই ৰাজ্যসভাত এটা বিল বিজেপি চৰকাৰে তেওঁলোকে ইন্ট্ৰডিউচ কৰি থৈছে আৰু এতিয়া নতুনকৈ এইটো প্ৰস্তাৱ পঠিয়াব। এই প্ৰস্তাৱে যদি কাৰ্যকাৰী ব্যৱস্থা নলয়, কাৰণ যোৱা 10 বছৰে কেইবাটাও প্ৰস্তাৱ গ'ল, একো কাম এতিয়ালৈকে হোৱা নাই। মই ভাবোঁ এইবাৰ প্ৰস্তাৱ লৈ আন্তৰিকতাৰে তেওঁলোকে জনজাতিকৰণৰ কাৰ্যকাৰী ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ আৰু যদি নহয় তেতিয়াহ'লে তাৰ কাৰণে তেওঁলোকে দুখী হ'ব। ভূমিপট্টাৰ যিটো নীতিগত আমি আদৰণি জনাইছোঁ, কিন্তু আমি কৈছোঁ যে চাহ বাগিচাত 3 শ্ৰেণীৰ শ্ৰমিক থাকে, এটা পাৰ্মানেণ্ট আৰু কেজুৱেল আৰু এনে কিছু লোক আছে যিসকলে বাগিচাত থাকে কিন্তু কাম নকৰে। আমি কৈছোঁ যে সকলোকে মাটি দিয়াৰ, গৃহভূমি দিয়াৰ চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু যেতিয়া এই ব্যৱস্থা কাৰ্যকাৰী হ'ব তেতিয়া নিশ্চয় আমি ধন্যবাদ জনাম। এতিয়া প্ৰস্তাৱটো লৈছেহে, কিন্তু কাৰ্যকাৰী কেনেকৈ কৰিব তাৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব। কিবা আশাবাদী নে অসম চাহ মজদুৰ সংঘক প্ৰমুখ কৰি বৰ্তমান যিটো সমস্যা চলি আছে তাৰ ওপৰত আশাবাদী মুখ্যমন্ত্ৰীয়ে আলোচনাৰ কাৰণে মাতিছিলে আৰু সেই আলোচনাত মই অসম চাহ মজদুৰ সংঘৰ ফালৰ পৰা আমাৰ বক্তব্য আমি দাঙি ধৰিছোঁ আৰু আমাৰো পৰামৰ্শও দিছোঁ। সেইমতে যদি কাম কৰে তেতিয়াহ'লে নিশ্চয় আমি তেওঁ কি ধৰণে কাম কৰে সেইটো আমি চাই লৈহে তাৰ পিছত মতামত দিম। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।